Hey guys, আপোনাৰ একাউণ্টত হোল্ড হৈছে নেকি? আপোনাৰ লিন লাগিছে নেকি বা আনফ্ৰিজ হৈছে নেকি? এনেকুৱা যদি হৈছে আপুনি কেনেকৈ ঠিক কৰিব? আজি এই বিষয়তে মই ভিডিঅ'টো বনাম। আজি কথা হ'ল আপোনালোকৰ একাউণ্টত যদি লিন লাগি আছে, পইচা মাইনাস হৈ আছে, তেতিয়াহ'লে আপুনি এট ফাৰ্ষ্ট আপুনি এটা কাম কৰিব লাগিব। প্ৰথমতে আপোনালোকে আপোনাৰ হোম ব্ৰাঞ্চত ভিজিট কৰক। তাৰপিছত আপোনালোকে তাৰ পৰা একনলেজমেন্ট নাম্বাৰ লওক। যদি সাইবাৰ ল লাগিছে লোৱাৰ পিছত এইবিলাকলৈ আপুনি নেশনাল সাইবাৰ ক্ৰাইম ৱেবসাইটত যাই, যেটো cybercrime.gov.in ৱেবসাইটত যাই আপোনালোকে কি কৰক, প্ৰথমতে মেইল কৰি দিয়ক, কমপ্লেইন এটা কৰি দিয়ক যে আমাৰ একাউণ্টত এনেকুৱা লিন লাগিছে, এটো আনফ্ৰিজ কৰি দিব লাগে, এটো ফিক্স ৰিজল্যুশন হ'ব লাগে মেটাৰটো। তাৰপিছত নেক্সটত যদি তাৰ পৰা মেইলৰ পৰা কনষ্টেন্টলি কিছুদিন পিছে পিছে কৰি থাকিব লাগিব। তাৰপিছত যদি আপোনালোকে একো ৰেসপন্স নাপায়, দেন সেই এভিডেন্স খিনি লৈ আপোনালোকে কোনোবা এটা এডভোকেটক ধৰক। তাৰপিছত ৰিট পিটিশন ফাইল কৰক। তাৰপিছত ৰিট পিটিশন ফাইল কৰি দিয়ক। তাৰপিছত কোৰ্টে আপোনাক অৰ্ডাৰ দিব। কোৰ্টে আপোনাৰ অৰ্ডাৰ পাস কৰিব যে আপোনাৰ একাউণ্টৰ পৰা লিন গুচাই দিব লাগে বা ফ্ৰিজ হৈ আছে যদি আনফ্ৰিজ কৰি দিব লাগে। তাৰপিছত আপোনালোকে তাৰ পৰা নৰ্মেলি ট্ৰানজেকশনছ বাগৰা কৰি থাকিব পাৰিব, একো প্ৰব্লেম নহয়। আৰু আগলৈ যদি কি হয়, যেতিয়া আপোনাৰ কোৰ্ট অৰ্ডাৰ আহি যাব, তেতিয়া অটোমেটিক্যালি যেতিয়া আপুনি বেংকত সাবমিট কৰিব অৰ্ডাৰটো, কোৰ্ট অৰ্ডাৰটো, তেতিয়া আপোনাৰ লিন গুচি যাব, আনফ্ৰিজ হৈ যাব আপোনাৰ একাউণ্ট। থ্যাংক ইউ।